সমগ্ৰ বিটিআৰ নিৰ্বাচন আৰু এই মুহূৰ্তৰ কুকৰাঝাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ পোনপটীয়া সম্প্ৰচাৰ আমি ইউপিপিএলৰ এগেইনষ্টটো নাই আমি কোনো মিটিংতে প্ৰমোদ বড়োকো সমালোচনা নকৰো কোনো মিটিংতে আমি হাগ্ৰামা মহিলাৰিকো সমালোচনা নকৰো আমি মাত্ৰ এটাই কথা জানো যদি বিটিআৰত বিজেপি শক্তিশালী হয় বিজেপি যদি বিটিআৰত এটা শক্তিশালী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা হ'ব পাৰে তেতিয়া বিটিআৰত আৰু বহুত বেছি উন্নয়ন হ'ব বিটিআৰ আগবাঢ়ি যাব বিটিআৰৰ সকলো জনগোষ্ঠীৰ সমস্যাসমূহৰ সমাধান হ'ব বিজেপি এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল দিল্লীত চৰকাৰ বিজেপিৰ দিছপুৰত চৰকাৰ বিজেপিৰ আৰু দিল্লী আৰু দিছপুৰত বিজেপিৰ চৰকাৰ থকা কাৰণেই বড়োলেণ্ডত বিটিআৰৰ সমস্যাসমূহ আমি সমাধান কৰাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব পাৰো আজি আপোনালোকে দেখা পায় যে বিটিআৰত যিমান সমস্যা আছে সমাধানৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শাহ ডাঙৰীয়া আৰু আমাৰ বিজেপিৰ সকলোৱে বিটিআৰৰ ৰাইজৰ সমস্যাসমূহ সমাধানৰ বাবে সদায় কাম কৰে সদায় আপোনালোকৰ আশা আৰু আপোনালোকৰ আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিবলৈ প্ৰচেষ্টা কৰে আমি বিটিআৰত সদায় বিচাৰো যে সকলো শ্ৰেণীৰ মানুহ যাতে মিলা প্ৰীতিৰে থাকে সকলো শ্ৰেণীৰ ৰাইজে যাতে ন্যায্য অধিকাৰ পায় সকলোৱে বিটিআৰক নিজৰ বুলি আদৰি লয় আৰু কোনো মানুহে নাভাবে যে বিটিআৰ মোৰ নহয় আমি যেনেকে অসমত থাকো জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ যদি কাজিয়াও থাকে আমাৰ যদি বেয়া পোৱা থাকে আমাৰ মাজত যদি সংঘাতো থাকে আমি কিন্তু জয় আই অসম বুলি ক'লে সকলোৱে একেলগে হাত উঠাওঁ ঠিক তেনেকে ভাৰতীয় নাগৰিক হিচাপে যেতিয়া ভাৰত মাতা কি জয় বুলি কওঁ আমি সকলোৱে একেলগে হাত উঠাওঁ মই মনত বিচাৰো যে আমি বিটিআৰতো এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যে যেতিয়া বিটিআৰ জয় বুলি কয় এই বিটিআৰৰ জয়ধ্বনি 26টা জনগোষ্ঠীৰ মানুহে একেলগে দিব পাৰে হিন্দু খ্ৰীষ্টিয়ান আৰু ইছলাম তিনিওটা ধৰ্মৰ মানুহে যাতে বিটিআৰ জিন্দাবাদ বুলি ক'ব পাৰে বড়ো সকলৰ লগতে আমাৰ আদিবাসী ৰাভা শৰণীয়া কছাৰী মদাহী বৰ্মন কছাৰী আমাৰ গোৰ্খা সমাজ আমাৰ বঙালী ভাষী সমাজ সকলো আমাৰ আদিবাসী সান্থাল সকলো ৰাইজে যাতে একেলগে যেনেকে আমি ভাৰত মাতা কি জয় বুলি ক'লে সকলোৱে জয় ধ্বনি দিয়ে জয় আই অসম বুলি ক'লে যেনেকে সকলোৱে জয় ধ্বনি দিয়ে তেনেকে বিটিআৰ জিন্দাবাদ বুলি ক'লে সকলোৱে যাতে একেমুখে বিটিআৰ জিন্দাবাদ বুলি ক'ব পাৰে আৰু সেই পৰিৱেশ কেতিয়া হ'ব যেতিয়া বিটিআৰত সকলো শ্ৰেণীৰ লোকে নিজৰ মাটিৰ মৰম বিচাৰি পাব সকলোৱে বিটিআৰৰ মাটিক নিজৰ জননী জন্মভূমি বুলি স্বীকাৰ কৰিব আৰু যিদিনাখনেই 26টা জনগোষ্ঠীয়ে একেলগে বিটিআৰৰ মাটিক মোৰ জননী জন্মভূমি বুলি ক'ব সেই দিনাখনেই বিটিআৰত সমস্যা নাথাকিব বিটিআৰ আগবাঢ়ি যাব আৰু বিটিআৰ
অসমৰ ভিতৰতে আটাইতকৈ উন্নত অঞ্চল হিচাপে পৰিচিত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে BTC, BTR ই এক প্ৰশাসনীয় ব্যৱস্থা। চৰকাৰে যি টকা পইচা পুঁজি BTRত দিব লাগে, আমি বাজেটৰ জৰিয়তে আমি BTRক সকলো এপ্ৰিল মাহতে জনাই দিওঁ। তাৰ পিছত ৰাজ্য চৰকাৰৰ বিশেষ দায়িত্ব নাথাকে। কিন্তু মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো তেতিয়াৰ পৰাই মই এটা কামতে লাগি আছো যে BTRে ন্যায় মতে যি টকা পইচা পাব সেই টকা পইচাৰে BTRৰ উন্নতি হ'বলৈ আৰু বহুত দিন লাগিব। সেইকাৰণে মই বাৰে বাৰে মোদীজীৰ তাত যাওঁ, মোদীজীক গৈ কওঁ যে BTRত বড়োলেণ্ড বিশ্ববিদ্যালয় হ'ল, এইবাৰ কোকৰাঝাৰ বিশ্ববিদ্যালয়ো কৰি দিয়ক। মই মোদীজীক গৈ কওঁ যে অসম মালৰ ৰাস্তা BTRৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰক। মই মোদীজীক গৈ কওঁ যে আমাৰ বিদ্যালয়বিলাক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক। মই মোদীজীক গৈ কওঁ যে BTRত কোকৰাঝাৰত 100 কোটি টকা খৰচ কৰি ফুটবল ষ্টেডিয়াম নিৰ্মাণ কৰক। মই মোদীজীক কওঁ যে কোকৰাঝাৰত মেডিকেল কলেজ নিৰ্মাণ কৰক, তামুলপুৰত মেডিকেল কলেজ নিৰ্মাণ কৰক, ওদালগুৰিত মেডিকেল কলেজ নিৰ্মাণ কৰক। য'ত কলেজ নাই তাত কলেজ নিৰ্মাণ কৰক। য'ত বানপানীৰ সমস্যা আছে BTRলৈকে অপেক্ষা কৰিব নালাগে। আমি বেছিকৈ টকা দি বানপানীৰ সমস্যা সমাধান কৰিব লাগে। অৰ্থাৎ আমি যিখিনি কৰিব লাগে তাতকৈও সদায় BTRৰ উন্নতিৰ বাবে বিজেপিয়ে এখোজ আগুৱাই গৈ আমি ৰাইজৰ বাবে কাম কৰি আছো আৰু ৰাইজক উন্নতিৰ পথলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰি আছো। BTRত কেতিয়াও যাতে অশান্তি নহয় তাৰ বাবে আমি BTRৰ স্থায়ী শান্তিৰ বাবে প্ৰগতি আৰু বিকাশৰ আমি সদায়ে নতুন নতুন আঁচনি আমি হাতত লৈছো। যোৱা কেইদিনমান আগতে কোকৰাঝাৰত অমিত শ্বাহ ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগদান কৰিবৰ বাবে আহিছিল। আমি কোনেও তেওঁক দাবী কৰা নাছিলো, আমি কোনেও তেওঁক কোৱা নাছিলো যে আপুনি বাথৌৰ বিষয়ে কথা কওক। আমি কোনেও কোৱা নাছিলো আপুনি বড়োফাৰ বিষয়ে কথা কওক। কিন্তু অমিত শ্বাহ ডাঙৰীয়াই নিজে তেখেতে আমাৰ মনৰ কথাখিনি তেওঁ নিজে কৈ গৈছিলে আৰু আজি আমি গৌৰৱ অনুভৱ কৰো যে নতুন দিল্লীত আজি যদি কোনোবা অসমৰ ব্যক্তিৰ নামত যদি ৰাস্তা নিৰ্মাণ হৈছে, এজন হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু আনজন হৈছে বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্ম। অৰ্থাৎ বিজেপি দলে আজি আমাৰ সকলোকে লগত লৈ অসমখনক আগুৱাই লৈ যাবৰ বাবে প্ৰচেষ্টা কৰিছে, আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে আৰু সকলো জাতি উপজাতিৰ মাজত সমন্বয়ৰ বাতাবৰণ সৃষ্টি কৰিছে। আজি বিজেপি আছে কাৰণেই বিজেপিক যোৱাবাৰ আপোনালোকে 9টা সিট। উত্তৰাখণ্ডৰ উত্তৰকাশীত ডাৱৰ বিস্ফোৰণত 5জন লোকৰ মৃত্যু।
এতিয়াও উত্তৰ কাশীৰ ধাৰালি গাঁৱত সেনা জোৱানৰ লগতে নিখোজ হৈ আছে প্ৰায় অৰ্ধ শতাধিক বুধবাৰৰ দিনটোত ধাৰালি গাঁৱৰ দুৰ্যোগস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে 190 জন লোকক আনহাতে গংগোত্ৰী ধামত আবদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলক নেলং উপত্যকাৰ মাজেৰে উলিয়াই অনাৰ চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে পুৱাৰে পৰা উত্তৰ কাশীত NDRF, SDRF, ITBP আৰু ভাৰতীয় সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে দুৰ্যোগস্থলীত NDRFৰ 4টাকৈ দল নিয়োগ কৰা হৈছে উত্তৰ কাশীৰ ধাৰালি গাঁৱত বান ভূমিস্খলনৰ ফলত অধিকাংশ পথৰে ক্ষতিগ্ৰস্ত হোৱাত বুধবাৰৰ দিনটোত হেলিকপ্টাৰেৰে ধাৰালিত উপস্থিত হয় 35 জন জোৱান উত্তৰ কাশীৰ সমীপত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰি মাটলি হেলিপেডত ৰখা হৈছে ইয়া উত্তৰ কাশীৰ বাটপথৰ বিধ্বস্ত অৱস্থা বান আৰু ভূমিস্খলনৰ প্ৰকোপ কিছু হ্ৰাস পাইছে যদিও দুৰ্দশা এতিয়াও আঁতৰা নাই ইয়া মূল পথসমূহ এনেদৰে খহি সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ পৰিছে যাৰ বাবে যাতায়াত যোগাযোগৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছে এতিয়াও বহু পথত যান-বাহনসমূহ আবদ্ধ হৈ আছে উদ্ধাৰ অভিযান জোৰদাৰ গতিত চলি আছে হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা হৈছে বহু তীৰ্থযাত্ৰী এতিয়াও আবদ্ধ হৈ আছে বিভিন্ন স্থানত আনহাতে ধাৰালি অঞ্চল যি ধাৰালি গাঁও সম্পূৰ্ণৰূপে পাহাৰৰ পৰা নামি অহা বোকা মাটিৰ ঢলে উটুৱাই লৈ গৈছিল তাত এতিয়াও বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে এতিয়াও অৰ্ধ শতাধিক লোক নিখোজ হৈ আছে अब ये जो धराली में आपदा आई है उसके लिए हमारी टीमें लगभग 4 टीमें हैं लेकिन चूंकि रास्ता जैसा सबको मालूम है कि सड़क टूटी होने की वजह से नहीं पहुंच पाए हैं लेकिन कल जो हेलीकॉप्टर्स के माध्यम से 35 लोग पहुंच चुके हैं और अभी हमारे जो मॉर्निंग से आप देख रहे हैं हेलीकॉप्टर्स जाने शुरू हैं उसमें हमारे लोगों की आवागमन शुरू हो गई है साथ ही वहाँ पर जो कम्युनिकेशन का इशू था आज सुबह ही हमारा जो एक QDA होता है उसने भी काम करना शुरू कर दिया कुछ सैटेलाइट फोन भी हमारे वहाँ पे काम कर रहे हैं जो कि इस ऑपरेशन में एक बहुत बड़ी मददगार साबित होगी बाकी वहाँ पर पूरा स्टेट एडमिनिस्ट्रेशन आर्मी ITBP और NDRF SDRF सभी इवन स्थानीय लोग काफी मिलकर आपदा का सामना करने में एक दूसरे की मदद कर रहे हैं मिसिंग पर्सन्स हैं उनके बारे में जो भी जानकारी मिल रही है सूचना मिल रही है उस हिसाब से जो भी रेस्क्यू वर्क एक्सपेक्टेड है वो किया जा रहा है इसके अलावा जो हमारी मेन टीम है जो एडवांस इक्विपमेंट्स को कैरी कर रही है जो कि यहाँ पर काफ़ी यूजफुल रहेंगे वो क्योंकि जगह जगह लैंडस्लाइड है उसे पहुँचने में थोड़ा दिक्कत हो रहा है भारी इक्विपमेंट्स हैं एडवांस इक्विपमेंट्स हैं मुझे उम्मीद है कि कुछ समय में वो भी पहुँच जाएगी तो उसके बाद जो रेस्क्यू का काम है और तेज़ी से हो पाएगा ভাৰতৰ ওপৰত অতিৰিক্ত 25% শুল্ক আৰোপ আমেৰিকাৰ ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ শুল্ক 25ৰ পৰা 50% লৈ বৃদ্ধি কৰাৰ নিৰ্দেশনা জাৰি কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পূৰ্বে নিৰ্ধাৰিত 25% শুল্ক আজিৰে পৰা কাৰ্যকৰী হোৱাৰ বিপৰীতে 27 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব অতিৰিক্ত 25% শুল্ক বিগত কিছুদিন ধৰি ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰা যুক্তি আগবঢ়ায় বা অজুহাত দেখুৱাই যুদ্ধত ৰাছিয়াক আৰ্থিকভাৱে সহায় আগবঢ়াৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই ভাৰতৰ বিৰুদ্ধে পূৰ্বে নিৰ্ধাৰণ কৰা 25% আৰু বৰ্তমানৰ অতিৰিক্ত 25% মিলি ভাৰতৰ ওপৰত আমেৰিকাৰ মুঠ শুল্ক হ'ল 50% আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত আমদানি শুল্ক 50% পৰ্যন্ত বৃদ্ধি কৰাত এতিয়া দুয়োখন দেশৰ মাজত বাণিজ্যিক সংঘাত আৰু অধিক বৃদ্ধি পাইছে Let me go. Please. Indian officials have said that there are other countries that are buying Russian oil. It's okay. Like China, for instance, it's buys okay. more. Yeah. Why are you singling India out for these additional sanctions? It's only been 8 hours, so let's see what happens over the next. Sanctions you're going to see a lot more. So this is a taste of. You're going to see a lot more. You're going to see so much secondary sanctions. Yes, ma'am. Mr. President, on the India penalties, do you have any similar plans to enact more tariffs on China as it relates Could to happen. their purchases? Could happen. Depends on how we do. Could happen. President Trump, are you keeping that 10 and 12-day deadline? China facing potential secondary sanctions for Russian oil. Them having that tariff or sanction rather or not hinges on what going forward. It may happen. I mean, I don't know. I can't tell you yet, but we did it with India. We're doing it probably with a couple of others. One of them could be China.
ইফালে কৃষকৰ স্বাৰ্থত কেতিয়াও আপোচ নকৰে ভাৰতে প্ৰথমবাৰলৈ ডোনাল্ড ট্ৰাম্পক প্ৰত্যুত্তৰ দি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ কৃষকৰ স্বাৰ্থত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ক'লে কৃষকৰ লগতে মাছমৰীয়া আৰু দুগ্ধপালকৰ স্বাৰ্থৰ সৈতে কেতিয়াও আপোচ কৰা নহয় এই স্বাৰ্থ ৰক্ষাৰ বাবে যদি কোনো ব্যক্তিগত মূল্য দিবলগীয়া হয় তেন্তে তাৰ বাবে সাজু বুলি স্পষ্ট কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় হেঁচা থকাৰ পিছতো চৰকাৰে কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে যিকোনো পৰিস্থিতিলৈ যাব পাৰে বুলি স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ইপিনে আমেৰিকাই অতিৰিক্ত 25% শুল্ক আৰোপ কৰা কাৰ্যক অনুচিত অন্যায়পূৰ্ণ আৰু অবাঞ্ছিত আখ্যা দিছে ভাৰতে हमारे लिए अपने किसानों का हित सर्वोच्च प्राथमिकता है भारत अपने किसानों के पशुपालकों के और मछुआरे भाई बहनों के हितों के साथ कभी भी समझौता नहीं करेगा और मैं जानता हूं व्यक्तिगत रूप से मुझे बहुत बड़ी कीमत चुकानी पड़ेगी लेकिन मैं इसके लिए तैयार हूं मेरे देश के किसानों के लिए मेरे देश के मछुआरों के लिए मेरे देश के पशुपालकों के लिए आज भारत तैयार है ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ